স্পষ্টকৈ আপোনালোকৰ আগত আমি কথাখিনি স্পষ্ট কৰি দিছোঁ। কুইপ্ৰ বুলি প্ৰতিষ্ঠান এটাই অইল ইণ্ডিয়া ঠিকা পাইছিলে। ঠিকা পাওঁতে আমাৰ ল'ৰাখিনিয়ে গৈ ক'লে যে ইয়াৰ খিলঞ্জীয়া মানুহক সংস্থাপন দিব লাগিব। তাৰপিছত তেওঁলোকে অদিম বুলি ক'লে, আমাৰ এই ওচৰত স্মাৰকপত্ৰ আছে। তাৰপিছত নিদিয়াৰ বাবে আমাৰ ল'ৰাখিনিৰ লগত অলপ তৰ্কাতৰ্কিত লিপ্ত হওঁতে অসম পুলিচে ডকাইত বুলি কৈ আমাৰ ল'ৰাকেইটাক অপহৰণকাৰী বুলি কৈ পেলাই ধৰি আনিছিলে। তাৰপিছত প্ৰমাণৰ অভাৱত এৰিলে। তাতকৈ ডাঙৰ কথা, থানাৰ ভিতৰত ডকাইত এজন 2টা PSলৈ গৈছে। ডকাইতজনৰ নামটো মৃণাল ৰঞ্জন দত্ত। এতিয়া অসমৰ DGP মহোদয় মৃণাল ৰঞ্জন দত্তক এৰেষ্ট কৰিব নাই। থানাৰ ভিতৰত সোমাই গৈ, থানাৰ ভিতৰলৈ গাড়ী ভৰাই গৈ কেনেকৈ খিলঞ্জীয়া ল'ৰাক, আমাৰ বীৰ লাচিত থানাৰ সৈনিকক দম দিবলৈ সাহস পালে। এতিয়া এখন সংগ্ৰাম হ'ব কুইপ্ৰৰ বিৰুদ্ধে, এখন সংগ্ৰাম হ'ব মৃণাল ৰঞ্জন দত্তৰ বিৰুদ্ধে। গুণ্ডামিটো ইয়াত কৰিব দিয়া নহ'ব। তাৰমানে স্পষ্টকৈ কুইপ্ৰক কৈ দিয়া হৈছে খিলঞ্জীয়া মানুহক ইয়াত কাম দিব লাগিব। আমিতো ইয়াত জল জীৱনৰ ঠিকা বিচাৰি যোৱা নাই, চৰকাৰৰ ওচৰত ৰাস্তাৰ ঠিকা বিচাৰি যোৱা নাই। আমাৰ ভূগৰ্ভৰ পৰা তেল নিছে, ইয়াত আমাৰ মানুহক কাম দিব লাগিব, চাকৰি দিব লাগিব। ইয়াত এই দিল্লীৱালাৰ কথামতে দুলীয়াজানৰ বুকুৰ পৰা, অসমৰ বুকুৰ পৰা তেল খনন কৰিব দিয়া নহ'ব। ইয়াত খিলঞ্জীয়া ল'ৰাৰ প্ৰথম পেটত ভাত দিব লাগিব, তাৰপিছত তেল নিবলৈ দিয়া হ'ব। স্পষ্ট কথা। আমি গোচৰ তৰিম ডিব্ৰুগড় SPৰ বিৰুদ্ধে, কাৰণ এইটো আমি আৰক্ষী দায়বদ্ধতা আয়োগত আমি এইটো গোচৰ তৰিম। কাৰণ কেনেকৈ মৃণাল ৰঞ্জন দত্তৰ নিচিনা এজন গুণ্ডাই থানাৰ ভিতৰত PSলৈ সোমাই গৈ 4জন ল'ৰাক বন্দী কৰি থৈছে। থানাৰ ভিতৰত OC থাকোঁতে কেনেকৈ দম দিব পাৰিলে, তাততো আমাৰ প্ৰশ্ন আছে। আৰু মৃণাল ৰঞ্জন দত্তই সুধিছে ভিতৰত, তহঁতি সংগঠন কৰি পিনে কাম কৰিবি। আমি তেওঁক কৈছোঁ, তোমাৰ মতে আমি একোৱেই নকৰোঁ। আমি দেশ সেৱাৰ কাৰণে সংগঠনো কৰিম আৰু খিলঞ্জীয়া মানুহৰ পেটত ভাত দিবলৈ আমাৰ ল'ৰাই কামো কৰিব। সেইটো স্পষ্ট কথা।